নমস্কাৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰলৈ ষ্টুডিঅ'ত মই পুলক নাথ 2024ত মিউচুৱেল ফাণ্ডৰ শ্বেয়াৰ ক্ৰয়ৰ পৰিমাণ 4 মিলিয়ন অতিক্ৰম কৰিছে মিউচুৱেল ফাণ্ডে প্ৰথমবাৰৰ বৃহৎ পৰিমাণত উপনীত হৈছে যোৱা 2 বছৰত মিউচুৱেল ফাণ্ডত 1.5 ট্ৰিলিয়নতকৈ অধিক বিনিয়োগ হোৱাৰ বাবে এই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে গ্ৰাম্য অঞ্চলত দৰিদ্ৰতা হ্ৰাস 2024 অৰ্থনৈতিক বৰ্ষত গ্ৰাম্য অঞ্চলত দৰিদ্ৰতা দ্ৰুতভাৱে হ্ৰাস হৈছে 2023 বিত্তীয় বৰ্ষত ভাৰতৰ গ্ৰাম্যাঞ্চলত দৰিদ্ৰতা আছিল 7.2%। 2024ত এই সংখ্যা 4.86%লৈ হ্ৰাস পাইছে। প্ৰথমবাৰৰ বাবে এই সংখ্যা 5%ৰ তললৈ আহিছে। শেহতীয়াকৈ এই তথ্য SBIৰ এক গৱেষণা পত্ৰত প্ৰকাশ পাইছে। আনহাতে গৱেষণা পত্ৰখনত উল্লেখ কৰা অনুসৰি নগৰ অঞ্চলত দৰিদ্ৰতাৰ হাৰ 4.6%ৰ পৰা 6.09%লৈ হ্ৰাস পাইছে। আকৌ চীনৰ পৰা বিয়পিব নেকি কৰোনাৰ দৰে মহামাৰী কিয়নো চীনত নতুনকৈ সৃষ্টি হোৱা এক ভাইৰাছে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে হাস্পতালৰ সমূহত বাঢ়িছে ব্যাপক ভিৰ ৰোগীসকলে কৰিছে হাহাকাৰ এনে পৰিস্থিতিৰ মাজত প্ৰশ্ন উত্থাপিত হৈছে পুনৰ বিশ্বজুৰি চীনৰ স্বাস্থ্য কৰ্তৃপক্ষৰ মতে এই ভাইৰাছ দেশখনৰ উত্তৰ অঞ্চলত বিয়পি পৰিছে চীনা ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধী কেন্দ্ৰই নিশ্চিত কৰিছে যে উত্তৰ চীন আটাইতকৈ বেছি প্ৰভাৱিত হৈছে HMPV-য়ে সকলো বয়সৰ লোকক সংক্ৰমিত কৰিব পাৰে এই ৰোগ শিশুৰ মাজত সহজে সংক্ৰমিত হ'ব পাৰে যেহেতুকৈ চীনত বিশেষকৈ শিশু আৰু বৃদ্ধসকলৰ মাজত এই শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ ঘটনা অতি দ্ৰুতগতিত বৃদ্ধি পোৱা দেখা পোৱা গৈছে এই ভাইৰাছৰ লক্ষণ চৰ্দি আৰু ফ্লুৰ দৰেই হয় জ্বৰ কাহ নাকেৰে পানী ওলোৱা আৰু কেতিয়াবা উশাহ লোৱাত কষ্ট হোৱা গুৰুতৰ ক্ষেত্ৰত ইয়াৰ ফলত নিউমোনিয়াৰ দৰে জটিলতাও আহিব পাৰে গুজৰাট আৰক্ষীৰ CIDৰ এটা দলে 450 কোটি টকাৰ চিট ফাণ্ড কেলেংকাৰী তদন্ত আৰম্ভ কৰিছে এই চিট ফাণ্ড কেলেংকাৰীৰে নাম সাঙুৰ খাই পৰিছে ভাৰতীয় ক্ৰিকেট দলৰ অপেনাৰ শুভমন গিলৰ কেৱল গিলৰে নহয় IPLৰ গুজৰাট টাইটান্সৰ অধিনায়কগৰাকীৰ লগতে ফ্ৰেঞ্চাইজিটোৰ আন 3 ক্ৰিকেটাৰৰ ক্ৰমে সাই সুদৰ্শন ৰাহুল ত্ৰেভেটিয়া মোহিত শৰ্মাৰো নাম এই কেলেংকাৰীৰ সৈতে জড়িত হৈছে সেয়ে বিষয়টোৰ সন্দৰ্ভত সোধপোছৰ বাবে CIDয়ে এই 4 ক্ৰিকেটাৰৰ বিৰুদ্ধে সমন জাৰি কৰিছে SSBCI ইণ্ডিয়া মেনুফেকচাৰিং পাৰ্চেজিং মেনেজাৰ্ছ ইনডেক্স অনুসৰি 2024 চনৰ ডিচেম্বৰ মাহত ভাৰতৰ উৎপাদন খণ্ডয়ে নিয়োগৰ ক্ষেত্ৰত অবিৰত সৃষ্টি প্ৰদৰ্শন কৰিছে একেৰাহে 10 মাহৰ বাবে কৰ্মসংস্থাপনৰ বৃদ্ধি পাইছে আৰু 4 মাহৰ ভিতৰত দ্ৰুতগতিত চাকৰি সৃষ্টি কৰিছে প্ৰায় 10% কোম্পানীয়ে নিজৰ কৰ্মশক্তি সম্প্ৰসাৰণ কৰিছিল যিয়ে এই খণ্ডত স্থায়ী আশাবাদক প্ৰতিফলিত কৰিছে সমান্তৰালভাৱে একে সময়তে 7 মাহৰ ভিতৰতে উৎপাদনৰ মাত্ৰা হ্ৰাস পোৱাও পৰিলক্ষিত হৈছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেড ডিৰেক্টৰ আকাশ আম্বানীয়ে বৃহস্পতিবাৰে জামনগৰত AI আন্তঃগাঁথনি বিকাশৰ বাবে প্ৰতিশ্ৰুতি দিছে জামনগৰ চহৰ ৰিলায়েন্স পৰিয়ালৰ বাবে আবেগৰ এটা নাম আৰু তাতেই নতুন প্ৰকল্পৰ সূচনাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ আম্বানী পৰিয়াল ঈশা আম্বানী আৰু অনন্ত আম্বানীৰ যৌথ প্ৰচেষ্টাত ৰিলায়েন্সে দেশৰ উন্নয়নৰ বাবে কাম কৰাৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ জামনগৰ ৰিফাইনাৰীৰ 25 বছৰ বৰ্ষপূৰ্তি উপলক্ষে অনুষ্ঠানত এই কথা সদৰি কৰে ভাৰত চৰকাৰৰ সহযোগত গেলেনফুত নিৰ্মাণ কৰা হ'ব আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন অত্যাধুনিক বিমানবন্দৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ বিমানবন্দৰতকৈও বিশাল হ'ল এই গেলেফুৰ প্ৰস্তাৱিত বিমানবন্দৰ অসমৰ উত্তৰ সীমাৰ পৰা মাত্ৰ 50 কিলোমিটাৰ গলি আপুনি উপস্থিত হ'ব পাৰিব স্বৰ্গৰাজ্য যেন লগা এখন চহৰত এডভান্টেজ অসমৰ সৈতে নাম সাঙুৰ হোৱা এই চহৰখনৰ নাম হৈছে গেলেনফু স্বৰ্গীয় সুখ আৰু নিভেজাল আনন্দৰ দেশ ভূটানৰ এখন অন্যতম গুৰুত্বপূৰ্ণ চহৰ হৈছে গেলেনফু এতিয়া ঘৰ নিৰ্মাণৰ ক্ষেত্ৰত নতুন নিয়ম 2-3 মহলীয়া ঘৰ সাজিলে হ'ব লাগিব সাৱধান হ'ব লাগিব খিৰিকী নিৰ্মাণ কৰোতেও মহিলাই কাম কৰা অঞ্চল দেখাকৈ খিৰিকী সাজিলে হ'ব পাৰে বিপদ তালিবান চৰকাৰৰ মুখপত্ৰৰ বিবৃতি অনুসৰি নৱনিৰ্মিত অট্টালিকাত খিৰিকী নিৰ্মাণ দণ্ডনীয় যি খিৰিকীয়ে দেখা পোৱা যাব মহিলাই ব্যৱহাৰ কৰা স্থান চৰকাৰী মুখপাত্ৰ জবিহুল্লাহ মুজাহিদে সামাজিক মাধ্যমত প্ৰকাশ কৰা মতে অনুসৰি এনে স্থান দৰ্শনৰ সুবিধা থাকিলে অশ্লীল কাণ্ডৰ সূত্ৰপাত হ'ব পাৰে যিসমূহ পুৰণি অট্টালিকা আছে সেই সমূহৰো এনে ধৰণৰ খিৰিকী বন্ধ কৰি দিয়াৰ নিৰ্দেশ দিছে আফগান প্ৰশাসনে আজিলৈ বাতৰি ইমানেই পৰৱৰ্তী বাতৰিসমূহ চাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু লাইক বাটনটো ধন্যবাদ